Good morning students. আজি মই তোমালোকৰ ক্লাছ 8 ইংলিছৰ এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম সেই লেসনটো আলোচনা কৰিব ওলাইছো। এতিয়া এই লেসনটো আলোচনা কৰাৰ আগতে তোমালোকে নিজৰ টেক্সটবুকখন খুলি ল'বা। টেক্সটবুকখন খুলি লেসনটো ফাৰ্স্ট আৰম্ভ কৰাৰ আগতে যিখিনি এই পিংক কালাৰ এৰিয়াটো এইখিনি চাবাচোন তোমালোকে কি লিখা আছে। প্ৰথমটো চোৱা কি দিয়া আছে। Look at the picture below. Who are the people that you see there? What do the letters A, B, C, D, E stand for? What kind of information will be put on the scoreboard? What is the gentleman with a sheet of paper in his hand doing? তাৰ মানে কি দিছে এই পিকচাৰখনটো দেখিছা। পিকচাৰখনত কি হৈ আছে, গোটেই সিনটো কি হৈ আছে তোমালোকে মন কৰিব পাৰিছানে, ধৰিব পাৰিছানে কি হয়। আৰু চোৱা ইয়াতে কি হৈছে, মানুহ কেইবাজনো মানুহ ইয়াতে গোট খাই আছে আৰু সেই মানুহখিনি কি কৰি আছে ইয়াতে। আৰু ইয়াতে চোৱা কিছুমান লেটাৰ দিয়া আছে। ধৰা এ আছে, বি, চি, ডি, ই এনেকে লেটাৰবোৰ আছে। এই লেটাৰবোৰ কিয় দিছে, তাৰপিছত এগৰাকী মানুহ আছে স্কোৰবোৰ্ডৰ ওচৰত, দেখিছানে এইখন এখন স্কোৰবোৰ্ড। স্কোৰবোৰ্ডত কি কৰা হয়, স্কোৰ মানেতো জানাই। আৰু এই স্কোৰবোৰ্ডখনত কি কৰিছে, আৰু ইয়াতো লেটাৰবোৰ লিখা আছে এ, বি, চি, ডি, ই এনেকে লেটাৰ্ছবোৰ লিখা আছে। আৰু কি কাৰণে লিখিছে, আৰু এগৰাকী মানুহ এইখিনিতে থিয় হৈ আছে আৰু তেওঁ হাতত কিছুমান কাগজ লৈ আছে। আৰু সেই কাগজখিনি কি কাৰণে লৈছে এতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিছা। এনেকুৱা এটা সিন তোমালোকে হয়তো নিজৰ স্কুলত দেখিছাই। হয়, ঠিকেই ধৰিছা তোমালোকে। এইটো এটা কুইজ শ্ব'। কুইজ শ্ব'ৰ এখন পিকচাৰ হয়। তাৰমানে কি কৈছে, এই কুইজ শ্ব' তোমালোকৰ বহুতে হয়তো অলৰেডি পাৰ্টিচিপেট কৰিছাই কুইজ শ্ব'ত, আৰু বহুতে হয়তো এনেকুৱা প্ৰাইজো পাইছা কুইজ শ্ব'ত পাৰ্টিচিপেট কৰি। সেইকাৰণে কুইজ শ্ব' মানে কি তোমালোকে নিশ্চয় বুজি পাইছা। কিন্তু এতিয়া আমি লেসনটো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈলো। ফাৰ্স্ট যিটো নামটো চোৱা, এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম। এতিয়া এক্সপ্লোৰ বুলি কওঁতে শব্দটো বুজি পাইছানে অৰ্থটো। যিসকলে বুজি পোৱা নাই তোমালোকে চাবা, এক্সপ্লোৰ ইণ্ডিয়া বুলি কওঁতে তোমালোকৰ বুজোৱা হয় অন্বেষণ বা অনুসন্ধান কৰা। ইয়াতে চোৱা লিখা আছে এক্সপ্লোৰ ইণ্ডিয়া। এক্সপ্লোৰ মানে অন্বেষণ বা অনুসন্ধান কৰা। তাৰমানে আমি কিবা এটা নজনা বস্তু যেতিয়া জানিবৰ কাৰণে আমি অন্বেষণ কৰোঁ বা বিচাৰিবলৈ চেষ্টা কৰোঁ, সেইটোক কৈছে এক্সপ্লোৰ বুলি। আৰু এতিয়া এক্সপ্লোৰ ইণ্ডিয়া বুলি কওঁতে তোমালোকে নিশ্চয় বুজি পাইছা কিহৰ বিষয়ে আমি ইয়াতে এক্সপ্লোৰ কৰিম। হয়, ঠিকেই ধৰিছা তোমালোকে। আমি এতিয়া আমাৰ নিজৰ দেশখনৰ বিষয়ে, ভাৰতৰ বিষয়ে বা আমাৰ ইণ্ডিয়াৰ বিষয়ে এই কুইজ শ্ব'টোত এক্সপ্লোৰ কৰিম। এতিয়া তোমালোকে আৰম্ভ কৰাৰ আগতে চোৱা কুইজ মানে কি হয়। কুইজ মানে চোৱা তোমালোকৰ লেসনতো লিখা আছে আৰু ইয়াতো আছে। চোৱা তোমালোকে a quiz is a form of game or competition in which someone tests your knowledge by asking questions. তাৰ মানে কুইজ এনেকুৱা এটা গেম বা এটা কম্পিটিশ্যন মানে প্ৰতিযোগিতা হয় য'ত তোমালোকৰ নলেজটো টেষ্ট কৰা হয়। নলেজ মানেতো জানাই জ্ঞান, আৰু নলেজটো কেনেকে টেষ্ট কৰে চোৱা, বাই আস্কিং কুৱেশ্যনছ। এতিয়া তাৰমানে কুৱেশ্যন সুধি, তাৰমানে প্ৰশ্ন সুধি পেলাই আমাৰ কিমান জ্ঞান আছে এটা বিষয়ৰ ওপৰত, সেইটো আমি টেষ্ট কৰোঁ। তাৰপিছত নেক্সট লাইনটো চোৱা, ইট ইজ এ টেষ্ট of knowledge between individuals or team as a form of entertainment. এতিয়া এইটো কিহৰ কাৰণে কৰোঁ আমি টেষ্টটো, নলেজৰ যিটো টেষ্ট কৰা হয় সেইটো আমি এণ্টাৰটেইনমেণ্টৰ কাৰণে। মানে কি হয়, এণ্টাৰটেইন মানে মনোৰঞ্জন, মনোৰঞ্জনৰ কাৰণে আমি কৰোঁ। তাৰমানে আমাৰ মনটো ভাল লগাবৰ কাৰণে। আৰু চোৱা এই যিটো কম্পিটিশ্যন হয়, সেই কম্পিটিশ্যনটো কাৰ মাজত হয়, হয় ইণ্ডিভিজুৱেলছৰ মাজত নহ'লে বা টিম। তাৰমানে ইয়াতে আমি ইণ্ডিভিজুৱেলি, তাৰমানে অকলেও পাৰ্টিচিপেট কৰিব পাৰোঁ, নহ'লে বা এটা টিম হিচাপে বা এটা দলত আমি
পাৰ্টিচিপেট কৰিব পাৰো তোমালোকে নিশ্চয় দেখিছাই ন নিজৰ নিজৰ স্কুলত বা এনেকে বাহিৰতো যোনে ৰিপ্ৰেজেন্ট কৰিছা স্কুলৰ পৰা গৈ তোমালোকে নিশ্চয় দেখিছা কিছুমান কুইজত ইন্ডিভিজুৱেলিও পাৰ্টিচিপেট কৰিব পাৰি আৰু কিছুমানত দলীয় হিচাপে অৰ্থাৎ টিম হিচাপে আমি পাৰ্টিচিপেট কৰিব পাৰো এতিয়া তোমালোকে চাবা এই যেটো কুইজ শো এই কুইজ শোটো ষ্টাৰ্ট কৰোতে কি কোৱা হৈছে চোৱা তোমালোকৰ লেসনৰ যেটো সেকেন্ড প্যাৰাগ্ৰাফ হেতু চাবা তোমালোকে Let's read about a quiz program in which 5 school teams are taking part. তাৰ মানে এই যেটো কুইজ শো হৈছে এই কুইজ শোটোত কি হৈছে কেইটা টিম আছে তোমালোকে ইয়াতে পাইছিলা নহয় পাঁচটা টিম এই পাঁচটা টিমে এই কুইজ শোটোত পাৰ্টিসিপেট কৰিছিল তাৰ পিছত সোৱা আৰম্ভণি কেনেকে কৰিলে আৰম্ভ কৰিছে হোষ্ট জনে হোষ্ট মানে কি হয় হোষ্ট হৈছে এনেকুৱা এজন মানুহ যোনে প্ৰগ্ৰামটোৰ আত ধৰে মানে জানানে যোনে পৰিচালনা কৰি নিয়ে এটা সোৱা মই তাতে লিখি দিছো হোষ্ট মানে কি আত ধৰা যোনে আত ধৰি যায় মানে চলাই নিয়ে প্ৰগ্ৰামটো the host জনে কি কৈছে সোৱা good morning everybody I am Anjali Das I am an assistant teacher of this school and your host today তাৰমানে কি কৈছে সকলোকে সম্ভাষণ জনাইছে গুড মৰ্নিং আৰু তেওঁৰ নাম কি হয় অঞ্জলি দাস আৰু তেওঁ কি হয় সেই স্কুলখনৰ এজন এসিস্টেন্ট টিচাৰ হয় আৰু তেওঁ হিদনাখনৰ কাৰণে হোষ্ট হয় তাৰপিছত চোৱা a very warm welcome to this state level school quiz competition তাৰ মানে সেই যেটো কম্পিটিশন আছিল এটা স্টেট লেভেল মানে ৰাজ্যিক পৰ্যায়ৰ এটা প্ৰতিযোগিতা আছিল Our contestants have come from all over the state. 5 school teams from the 5 zones of the state with 2 members in each team have reached this selection phase. তাৰ মানে ইয়াতে কি কৈছে যি সকল কন্টেস্টেন্ট আহিছে এটা কন্টেস্টেন্ট শব্দটোৰ অৰ্থ হৈছে প্ৰতিযোগী ইয়াতে যি সকল প্ৰতিদ্বন্দ্বিত্ব কৰিব আহিছে বা প্ৰতিযোগিতাত ভাগ ল'ব আহিছে তেওঁলোকক কন্টেস্টেন্ট বুলি কৈছে আৰু তেওঁলোকে কি কৰিছে গুটেই অসমৰ যেহেতু কুইজ শোটো অসমত হৈছে আৰু গুটেই অসমৰ বিভিন্ন ঠাইৰ পৰা এই প্ৰতিযোগী সকল বা কন্টেস্টেন্ট সকল আহিছে তাৰ নেক্সট লাইনটো চোৱা Only one school team from these will be selected to represent Assam in the National School Quiz Competition to be held in New Delhi next month. তাৰ মানে এই গুটেই পাঁচটা দলৰ ভিতৰত যোন উইনাৰ হ'ব তেওঁক সিলেক্ট কৰা হ'ব আৰু তেওঁ কি কৰিব ৰিপ্ৰেজেন্ট মানে কি প্ৰতিনিধিত্ব কৰা আমাৰ ষ্টেটক বা আমাৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিব ক'ত যাব তেওঁলোক নেশনাল লেভেল কুইজ কম্পিটিশন তাৰ মানে নেশনাল মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যেহেতু এটা ৰাজ্যিক পৰ্যায়ৰ হৈ আছে ৰাজ্যিক পৰ্যায়ৰ পৰা তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ কম্পিটিশনত আমাৰ ৰাজ্যক ৰিপ্ৰেজেন্ট কৰিব আৰু সেই কুইজ কম্পিটিশনটো হ'ব নিউ দিল্লী এতিয়া তোমালোকে নেক্সট লাইনটো চোৱা We have with us today the renowned quiz master of the state, Mr. P.K. Borua, who has consented to conduct the quiz. Let us welcome Borua, sir, with a big round of applause. Thank you. তাৰমানে হোষ্টজনে আকৌ কৈছে যে এতিয়া আমাৰ ইয়াতে যিগৰাকী কুইজ মাষ্টাৰ তোমালোকে যোনে যোনে কুইজ শো দেখিছাই ন এজন কুইজ মাষ্টাৰ থাকে যোনে কোৱেশ্চনবোৰ সুধি যায় তেওঁ কুইজ মাষ্টাৰ বুলি কয় আৰু এই কুইজ শোটোৰ যিজন কুইজ মাষ্টাৰ আছিলে তেওঁৰ নাম আছিলে মিষ্টাৰ পি.কে. বৰুৱা আৰু তেওঁ কি কৈছে এই যেটো কুইজ শো হেতু চলাই নিবৰ কাৰণে কনসেন্টেড মানে কি হয় সো সন্মতি দিছে কি কৰিবৰ কাৰণে কুইজ শোটো পৰিচালনা কৰিবৰ বাবে বা কন্ডাক্ট কৰিবৰ কাৰণে আৰু এতিয়া হোষ্টজনে কৈছে তেওঁৰ কাৰণে আমাক সকলোকে হাত চাপৰি অৰ্থাৎ এপ্লজ মানে সকলোকে আমি কোৱা নাই এটা বহুত মানে হাত চাপৰিৰে সম্ভাষণ জনোৱা এনেকে যে কওঁ হেতু এপ্লজ বুলি কয় আৰু সেই যিজন কুইজ মাষ্টাৰ তেওঁলৈ আমি সকলোৱে হাত চাপৰি জনাবলৈ তেওঁ
হোষ্ট গৰাকীয়ে আহ্বান জনাইছিলে তাৰপিছত চোৱা কুইজ শ্ব'টো কেনেদৰে আৰম্ভ হ'ল তোমালোকৰ কিতাপত মন কৰিবা Teams, may I now request you to introduce yourselves? তাৰ মানে এতিয়া সকলোৱে নিজৰ চিনাকি দিবৰ কাৰণে হোষ্ট গৰাকীয়ে আহ্বান জনালে তাৰপিছত এতিয়া তোমালোকে যেহেতু আগতে গম পাইছা যে ইয়াতে পাঁচটা টিম আছিলে এই পাঁচটা টিমৰ এটোৰ পাছত সিটোৱে নিজৰ নিজৰ ইন্ট্ৰোডাকচন অৰ্থাৎ পৰিচয় দি গৈছে তোমালোকে কিতাপখনত চোৱাচোন কি আছে টিম কেইটাৰ নাম টিম A Hello everybody and good morning I am Arnab Gohai and this is my partner Dipali Chetri we are representing the East Zone and we are from Shiar School Tinsukia তাৰমানে ফাৰ্স্ট টিমটো কোৰ আছিলে গম পালা নহয় টিম A তাৰপিছত আহিছে টিম B Good morning everybody we are Rehana Sultana and Pahi Das from Tezpur Academy Sonitpur we represent the North Zone তাৰমানে North Zoneৰ পৰা আহিছে Rehana Sultana আৰু Pahi Das তাৰপিছত next যেটো টিম C Good morning. My name is Himani Majumdar and my friend's name is Samiran Ghosh. We have come from Dispur HS School, Kamrup Metro. Our is the Central Zone. তাৰমানে Central Zoneৰ পৰা আহিছিলে Himani Majumdar আৰু Samiran Ghosh. তাৰপিছত টিম D. টিম D পৰা কোন কোন আহিছে চোৱা Hello everyone and good morning. I am Namita Sinha and my partner is Rita Dole. The name of our school is RKM School, Kachar. We are representing the South Zone. তাৰমানে South Zoneৰ পৰা Namita Sinha আৰু Rita Dole আহিছে তাৰপিছত একেবাৰে লাষ্টৰ টিমটো যেটো টিম E হেতু চোৱা কি কৰবা আহিছে Good morning. My name is Hajarat Ali. My partner's name is Rajan Kolita. We are from Gov HS School, Borpeta. Representing the West Zone, thank you. তাৰমানে এই যেটো টিম আহিছে এটো বৰপেটাৰ Gov HS স্কুলৰ পৰা আহিছিলে আৰু এনেদৰে প্ৰত্যেকটো টিমে এটোৰ পাছত সিটোকে নিজৰ নিজৰ পৰিচয় দি গৈছে তাৰপাছত হোষ্ট গৰাকীয়ে কি কৈছে Thank you all the best for the quiz. Now let me introduce our scorer today. She is Aparna, a class 12 student of the organizing school. It's time now for the real action. Over to our respected quizmaster sir. তাৰমানে একেবাৰে হিখত কাৰ চিনাকি কৰি দিছে স্কোৰাৰ গৰাকী মনত আছে নে একদম ফাৰ্স্ট যে আমি যে পাইছিলো পিকচাৰখন এই গৰাকী স্কোৰাৰ যোনে লিখিব তাৰমানে স্কোৰ খিনি যে এতে এনেকে লিখি যাব টিম A কিমান পালে টিম B কিমান পালে আৰু তেওঁ এগৰাকী ষ্টুডেন্ট আছিলে ক্লাস 12ৰ আৰু তেওঁৰ নাম আছিল অপৰ্ণা তাৰপাছত হোষ্ট গৰাকীয়ে কুইজ মাষ্টাৰলে আগবঢ়াই দিছে যাতে তেওঁ কুইজ যেটো শো হেতু যাতে আকৌ তেওঁ চলাই নিয়ে পুনৰ আৰম্ভ কৰি পেলাই চলাই নিয়ে এতিয়া চোৱা তোমালকে ফাৰ্স্ট কুইজ নেক্সট পেজটো চাবা নেক্সট পেজৰ ফাৰ্স্ট যেটো আছে প্যাৰাগ্ৰাফ হেতু চোৱা কুইজ মাষ্টাৰে কি কৈছে Good morning everybody present here and good luck to all the contesting teams. Before I begin, I request the scorer to tell you the rules of the quiz competition please. তাৰমানে কুইজ শোবোৰতো তোমালোকে গৈছা তাতে দেখিছা প্ৰথমতে কি কৰে তাৰে যিবোৰ ৰুলস থাকে কুইজ শো এটা চলাই নিউতে কিছুমান ৰুলস থাকে আৰু প্ৰত্যেকটো কুইজ শোৰ ৰুলসবোৰ বেলেগ হয় এতিয়া হেকাৰণে কি হয় কুইজ শোটো আৰম্ভ কৰাৰ আগতে সদায় তাৰে যিখিনি ৰুলস থাকে সেই ৰুলস খিনি বুজাই দিবলগীয়া হয় এতিয়া হে স্কোৰাৰ গৰাকীয়ে বুজাই দিছে চোৱা কি কৈছে চোৱা Thank you sir there will be 5 rounds in total in each round each team will get at least one direct question for every correct answer you will get 10 marks and for a passed over question 5 marks will be awarded there will be no negative marks for a wrong question answer each team will get only 10 seconds to answer a question the team which scores the highest marks will be the winner
The winning team will represent the state in the national level quiz competition. That's all. Thank you. তাৰমানে প্ৰায় একেই তোমালোকে পাৰ্টিসিপেট কৰা কুইজবোৰৰ নিচিনা প্ৰায় একেই যে ইয়াতে কেইটা প্ৰত্যেকটো ৰাউণ্ডতে কি হ'ব এটা এটা কোৱেশ্চন প্ৰত্যেকজনলৈ যাব আৰু টোটাল 5টা ৰাউণ্ড হ'ব আৰু যদি শুদ্ধ আনসাৰ দিয়া হয় কাৰেক্ট আনসাৰ 10 মাৰ্কস আৰু যদি তোমালোকে পাস কৰি আহা কোৱেশ্চনৰ আনসাৰ দিয়া তেতিয়াহলে 5 মাৰ্কস আৰু কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে আৰু যোন উইনাৰ হয় আগতেও কৈছো ন নেশনাল লেভেল কুইজ কম্পিটিশনত তেওঁ অসমক ৰিপ্ৰেজেন্ট কৰিব এতিয়া কুইজ মাস্টাৰ জনে এই যেটো কুইজ শো তেওঁ আগবঢ়াই নিছে সো কি কৈছে কুইজ মাস্টাৰে থ্যাংক ইউ অপৰ্ণা টিমস আৰ ইউ ৰেডি টিমস yes sir তাৰমানে টিমস খিনি খুদিছে তোমালোক ৰেডি আছানে তেতিয়া টিমৰ সকলো পাৰ্টিসিপেন্টে কৈছে যে আমি ৰেডি আছো তাৰছত কুইজ মাস্টাৰে কি কৈছে সো Contestants, as you know, the quiz competition is a part of the national level quiz competition. So, our questions will be based on our knowledge of our country, India. The first round is based on the subject familiar to you all, Assam and the northeast region of India. তাৰমানে তেওঁ কৈছে কুইজ মাস্টাৰ জনে কৈছে যে যেহেতু এটো এটা ন্যাশনাল লেভেলৰ কম্পিটিশন হয় সেইকাৰণে এই যেটো কুইজ কম্পিটিশন তাতে কিহৰ নলেজ টেস্ট কৰিব কুইজ শো মানে তো নলেজ টেস্ট কৰা কম্পিটিশন আগতে কৈছো ইয়াতে আমাৰ কান্ট্ৰি মানে আমাৰ দেশখনৰ বিষয়ে আমাৰ কিমান নলেজ আছে মানে ইন্ডিয়াৰ বিষয়ে কিমান নলেজ আছে হেতু আমি ইয়াতে টেস্ট কৰিম বুলি কৈছে আৰু তেওঁ কৈছে যে ফাৰ্স্ট ৰাউন্ড তো কিহত হ'ব ফাৰ্স্ট ৰাউন্ড উইল বি বেসড অন Assam and Northeast region তাৰমানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত ৰিজন মানে সোৱা ৰিজন মানে এটা মই লিখি দিছো অঞ্চল আৰু এখন আমাৰ উত্তৰ পূৰ্বাঞ্চল এখন চিত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু এই উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত আমাৰ কিমান নলেজ আছে তাৰমানে আমাৰ নৰ্থ ইষ্টৰ ষ্টেট কিখনৰ ওপৰত কিমান নলেজ আছে হেতু ফাৰ্স্ট ৰাউণ্ডটো ইয়াতে টেস্ট কৰা হ'ব এতিয়া সোৱা নেক্সট কি কৈছে Let's begin with an easy question. I'll ask you a question and give you 4 possible options. You will have to select the correct answer. Here goes the first question to team A. তাৰমানে প্ৰথমতে যিকিটা কোৱেশ্চন সুধিব কোৱেশ্চন কিটা কি থাকিব অপচন মানে সোৱা বিকল্প তাৰমানে এতিয়া তোমালকে এই কোৱেশ্চনটো মন কৰাচোন ইয়াতে কেটা আছে চাৰিটা বিকল্প বা অপচন দিয়া আছে তাৰপৰা আমি সিলেক্ট কৰিব লাগিব এতিয়া যেটো ফাৰ্স্ট কোৱেশ্চন হেতু টিম A কৰিছে সোৱা কি কৈছে The ancient name of Assam was Kamrup. It was also known by another name. What is it? তাৰমানে ancient name of Assam. Ancient মানে বুজি পাইছানে? Ancient মানে মই ইয়াতে দিছোৱে সোৱা ancient মানে প্ৰাচীন তাৰমানে আমাৰ অসমৰ প্ৰাচীন নামটো কি আছিল এটা নামটো তেওঁ কৈয়ে দিছে কামৰূপ বুলি এটা কামৰূপৰ কলনীও আৰু এটা নাম আছিল হেকিটা কি হ'ব সোৱা অপচন কি দিছে অপচন এ কমতাপুৰ অপচন বি সোনিতপুৰ অপচন সি প্ৰাগজ্যোতিষপুৰ আৰু অপচন ডি ৰংপুৰ তোমালোকে ধৰিব পাৰিছনে বাৰু কি হয় তেতিয়া তেওঁলোকক কি আনসাৰ দিলে সোৱা টিম এ প্ৰাগজ্যোতিষপুৰ স্যাৰ তাৰমানে তেওঁলোকে ক'লে যে ইয়াৰ আনসাৰটো হ'ব সি প্ৰাগজ্যোতিষপুৰ তেতিয়া এটো শুদ্ধ হয় নে নহয় কুইজ মাস্টাৰে আনসাৰ দিছে Quiz master, absolutely correct. Good start. You will get 10 points. Team B, now your question. তাৰমানে তেওঁলোকে সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে তাৰমানে প্ৰাগজ্যোতিষপুৰ আমাৰ অসমৰ ancient name মানে প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ আমি দুটা নাম গম পালো এতিয়া কামৰূপ আৰু এটা হৈছে প্ৰাগজ্যোতিষপুৰ এতিয়া নেক্সট কোৱেশ্চনটো টিম বি লে সুধিছে সোৱা কি question সুধিছে Sukafa was the king to establish the Ahom kingdom in Assam. In which year did the Ahoms come to this region of the country? তাৰমানে Sukafa asile আমাৰ অসমত আহোম ৰাজ্য স্থাপন কৰা প্ৰথমজন ৰজা
কিং বুলি যে কৈছে কিং মানে ৰজা আৰু তেওঁ কি কৰিছিল ইয়াতে কিংডম স্থাপন কৰিছিল কিংডম মানে কি কিংডম মানে ৰাজ্য আৰু এস্টাব্লিশ মানে স্থাপন কৰা আমাৰ অসমত প্ৰথম তেৰি ৰাজত্ব স্থাপন কৰিছিল আহোমসকলৰ আৰু এই এখন পিকচাৰ দিছো চোৱা এইখন হৈছে চুকাফা এই আহোম ৰজাগৰাকী যিয়ে আহোম ৰাজত্ব আমাৰ অসমত স্থাপন কৰিছিল আৰু কোৱেশ্চনটো কি সুধিছে চোৱা in which year did the Ahoms come to this Assam this region of India তেওঁলোকে প্ৰশ্নটো সুধিছে যে অসমলৈ তেওঁলোক কেতিয়া আহিছিলে এটা অপচন কি দিছে চোৱা অপচন A 1600 AD অপচন B 1282 AD অপচন C 1826 AD আৰু D 1228 AD এতিয়া তোমালোকে নিশ্চয় গম পোৱা আনসাৰটো কিতাবত পাইছাই ন টিম দিও হেতুৱে আনসাৰ দিছে যে স্যাৰ ইট ইজ 1228 AD তেতিয়া কুইজ মাস্টাৰ জনে কি ক'লে চোৱা quite right you will also get 10 marks the next question is for team C তাৰমানে টিম A ৰ নিচিনাকৈ টিম B ও একদম সম্পূৰ্ণ শুদ্ধ উত্তৰটোৱে দিলে আৰু তেওঁলোকেও 10 মাৰ্কস পাইছে এতিয়া টিম C লৈ কি কোৱেশ্চন সুধিছে চোৱা which country does not share a border with Assam তাৰমানে কোনখন দেশে আমাৰ ৰাজ্য অসমৰ লগত সীমা নাই তাৰমানে আমাৰ সীমাত থকা মানে দেশ নহয় এখন এতিয়া তাৰ ভিতৰত আমাৰ অপচন কিটা কি দিছিলে চোৱা অপচন A ভুটান অপচন B म्यांमार অপচন C বাংলাদেশ আৰু অপচন D all of these তাৰমানে গুটেই কেখনে আমাৰ ৰাজ্যৰ সীমাত নাই বুলি দিছে আৰু বাকি কেখনো নাই এনেকে A ভুটানো নাই म्यांमारो নাই বাংলাদেশো নাই বুলি দিছে এতিয়া আনসাৰ কি দিলে চোৱা টিম C এ কি দিছে চোৱা আনসাৰ we think Myanmar sir এতিয়া তেওঁলোকে কৈছে তেওঁলোক তাৰমানে শিওৰ নাছিলে তেওঁলোকে কৈছে আমি ভাবিছো যে এটো म्यांमार হ'ব তেতিয়া কুইজ মাস্টাৰ জনে কি কৈছে চোৱা are you not sure yes you are correct তাৰমানে তেওঁলোক শিওৰ নাই নেকি হে বুলি সুধিছে আৰু সন্দেহ আছে নেকি আসলতে তেওঁলোকৰ ডাউট আছে নেকি এনেকৈ সুধিছে কিন্তু আসলতে শুদ্ধ উত্তৰটো হেতুৱে হয় তেওঁলোকে যেটো কৈছে অপচন বি म्यांमार তাৰমানে म्यांमार আমাৰ অসমৰ সীমাত নাই চাৰি সীমাত নপৰে তাৰ পাছত তেওঁলোককো 10 পইণ্টস দিলে এতিয়া টিম ডি কি কোৱেশ্চন সুধিছে চোৱা নেক্সট Assam came under British rule in 1826 Can you tell us from whom the British government took over the administration of Assam? তাৰমানে আমাৰ অসমখন ব্ৰিটিছ ৰুল তাৰমানে ব্ৰিটিছৰ ৰাজত্বত 1826 1826ত আহিছিল তোমালোকৰ মনত আছে নিশ্চয় ন ইয়াণ্ডাবু ট্ৰিটি বুলি যে আছিল তোমালোকৰ সোশ্যাল সায়েন্সৰ কিতাপত হয়তো পাইছে আৰু সেই ইয়াণ্ডাবু ট্ৰিটিৰ জৰিয়তে কি হৈছিল ব্ৰিটিছ সকলে আমাৰ ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰিছিল আৰু এই শাসনভাৰ বা এডমিনিষ্ট্ৰেচন মানে প্ৰশাসন তেওঁলোকে কাৰ পৰা লৈছিল অপচন কি দিয়া আছে চোৱা অপচন A the Mughals অপচন B the Bengalis অপচন C the Burmese অপচন D none of these এতিয়া এই টিমটোৱে কি আনসাৰ দিলে শুদ্ধ আনসাৰ দিলে নাই তোমালোকৰ কিতাপত চোৱাচোন টিম ডি Sir, it was from the Burmese. তাৰমানে তেওঁলোকে কি আনসাৰ দিলে C the Burmese. Burmese মানে আমাৰ সোশ্যাল সায়েন্সৰ এটা চেপ্টাৰ আছে যে মানৰ আক্ৰমণ পাইছানে মান সকলক Burmese বুলি কৈছিল আৰু তেওঁলোকে এই Burmese সকলৰ পৰা ব্ৰিটিছে শাসনভাৰ গ্ৰহণ কৰিছিল বুলি কৈছে ইয়াতে এখন পিকচাৰ আছে এইগৰাকী হৈছে the Burmese প্ৰাইম মিনিষ্টাৰ তেওঁলোকৰ প্ৰাইম মিনিষ্টাৰ যিজন আছিল তাৰে এখন পিকচাৰ এতিয়া কুইজ মাস্টাৰে কি কৈছে চোৱা correct answer 10 points to you team D all the four teams have started well now your turn team E this question for you তাৰমানে টিম ডিও বাকি কেটা দলৰ নিচিনাকে শুদ্ধ উত্তৰ দিছে correct answer দিছে এতিয়া একেবাৰে লাষ্ট টিম ই লৈ
কি কোৱেশ্চন গৈছে চোৱা কুইজ মাষ্টাৰে কি কোৱেশ্চন সুধিলে where is the তলাতল ঘৰ built by the Ahom kings located তাৰ মানে তলাতল ঘৰ নামটো শুনিছে কিছুমানটো গৈও পাইছা নহয় এটা তলাতল ঘৰ আহোম ৰজাসকলে নিৰ্মাণ কৰিছিলে আৰু সেই তলাতল ঘৰটো ক'ত আছে এটা অপচন কি দিছে চোৱা A গড়গাঁও B চৰাইদেউ C ৰংপুৰ D যোৰহাট এই কেইখন ঠাইৰ ভিতৰত কোনখনত তলাতল ঘৰ অৱস্থিত তেতিয়া আনসাৰ কি দিলে টিম এ ৰংপুৰ স্যাৰ it was the old name of শিৱসাগৰ তাৰ মানে টিম এ ৰংপুৰ নামৰ ঠাইটুকুৰাত তলাতল ঘৰ আছে বুলি অৱস্থিত বুলি আনসাৰ দিছে এতিয়া সেই আনসাৰটো এতে চোৱা পিকচাৰখন দিছে তোমালোকৰ তলাতল ঘৰৰ আৰু টিম এ লগতে কৈয়ে দিছে যে ৰংপুৰ কি আছিলে শিৱসাগৰ এতিয়া আমি যে শিৱসাগৰ বা শিৱসাগৰ বুলি কওঁ এই শিৱসাগৰৰ পুৰণি নাম আছিলে ৰংপুৰ আৰু সেই ৰংপুৰত তলাতল ঘৰ লোকেটেড বা অৱস্থিত হয় বুলি এতিয়া কুইজ মাষ্টাৰ জনে কি ক'লে সো oh you know it full marks to you with this we come to the end of the first round all the 5 teams are equally poised at 10 points each now we go on to the second round তাৰ মানে তেওঁ সকলোকে কৈছে যে গুটেইটা টিমে কাৰেক্ট আনসাৰ দিছে এই কাৰণে প্ৰত্যেকটো টিমৰ হাতত এতিয়া কিমান মাৰ্কস আছে 10 মাৰ্কস আৰু গুটেইটা টিমৰে স্কোৰ সমান হৈ আছে এতিয়া তেওঁলোকে এই কাৰণে নেক্সট ৰাউণ্ড সেকেন্ড ৰাউণ্ডলৈ আগবাঢ়িব বুলি ঘোষণা কৰিলে এতিয়া চোৱা সেকেন্ড ৰাউণ্ডটো কি আছিল the second round is named get the facts the nation and the states তাৰ মানে সেকেন্ড ৰাউণ্ডটো আমাৰ নেশন আমাৰ দেশ আৰু স্টেটস মানে আমাৰ ৰাজ্যবোৰৰ বিষয়ে কিছুমান ফ্যাক্টস বা কথা ইনফৰমেশন জানিবৰ কাৰণে এই সেকেন্ড ৰাউণ্ডটো আছিলে এতিয়া যেটো ফাৰ্স্ট কোৱেশ্চন এই সেকেন্ড ৰাউণ্ডটোৰ হেতু কি আছিলে চোৱা this time I'll start with team E hope you are ready here goes the first question we know that our country India is also known as Hindustan তাৰ মানে আমাৰ দেশখনক আমি কি বুলি কওঁ ইন্ডিয়া বুলি কওঁ না ইংৰাজী ইন্ডিয়াৰ হলনি আৰু এটা নাম হৈছে হিন্দুস্তান আৰু প্ৰশ্নটো কি সুধিছে what is the other name for India তাৰ মানে আমাৰ ইন্ডিয়াৰ আন এটা নাম কি হয় তেতিয়া টিম এ কি কৈছে আনসাৰ চোৱা past quiz master তেতিয়া টিম দিলে টিম এ যেহেতু এটো কোৱেশ্চন আনসাৰ নাজানিলে তেওঁলোকে পাস কৰি দিছে টিম ডি লৈকে আৰু টিম ডি আনসাৰ দিছে ভাৰত বা আমি অসমে ভাৰত বুলি যে কওঁ ভাৰত বুলি কৈছে এতিয়া কুইজ মাষ্টাৰে কি ক'লে এটো শুদ্ধ হয় নে নহয় এটো তেওঁ কৈছে যে yes ভাৰত or ভাৰতবৰ্ষ is another name for India named after the son of Dushyanta and Shakuntala তাৰ মানে ভাৰত নামটো শুদ্ধ আনসাৰ ইন্ডিয়াৰ দুটা নাম পালো আমি এতিয়া এটা হৈছে হিন্দুস্তান আৰু আনটো হৈছে ভাৰত আমি অসমীয়াত ভাৰতেই কওঁ নহয় জানো আৰু এই দুটা নাম এটা প্ৰথম যেটো ভাৰত নামটো ক'ৰ পৰা আহিছে বুলি ক'লে কুইজ মাষ্টাৰ জনে ভাৰত or ভাৰতবৰ্ষ ক'ৰ পৰা আহিছে ভৰত ৰজা যেটো নাম ভৰত ৰজা তেওঁ আছিলে দুষ্যন্ত আৰু শকুন্তলা আৰু দুষ্যন্ত ৰজাৰ সন্তান ভৰতৰ পৰা এই ভাৰত নামটো আমাৰ দেশখনে পাইছিলে ভাৰতবৰ্ষ বা ভাৰত বুলি কয় আৰু এই যেন ভৰত ৰজা আছিলে তোমালোকৰ কিতাপত এটা লাইন আছে যে মহাভাৰতা credits with conquering the whole of the known world তাৰমানে গুটেই আমি যিমান দূৰলৈ আমাৰ বিশ্বখন জানো যিমান দূৰলৈ আমাৰ পৃথিৱীখন জানো হেতু হে মহাভাৰতৰ সময়ৰ বিশ্বৰ কথা কৈ আছে সেই সময়ত যিমান দূৰলৈ জানো সেই গুটেইখিনি ঠাই বা গুটেই ৰাজ্যবোৰ এই ভৰত ৰজাই শাসন কৰিছিলে বা জয় কৰিছিলে ৰাজত্ব কৰিছিলে আৰু সেই ৰজাজনৰ নামেৰে আমাৰ যিখন দেশ ভাৰতৰ নামটো আহিছিলে এতিয়া তেওঁলোকে সেই কাৰণে কি হল
এইটো এটা পাস কৰি অহা প্ৰশ্ন আছিল সেইকাৰণে 5 পইণ্টছ তেওঁলোকে পালে এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাম The next direct question is to you, Team D. The Indian flag is referred to as Tiranga or tricolor. Can you say why? তাৰমানে আমাৰ যিখন তিৰংগা বুলি যে আমি কওঁ মানে আমাৰ নেশ্যনেল ফ্লেগ তাৰমানে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত আমি কিয় তিৰংগা বা ট্ৰাইকলাৰ কওঁ এইটোতো একেবাৰে ইজি আনসাৰ ন তিনটা কালাৰ আছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত এইটোতো সকলোৱে জানাই সেইকাৰণে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনক আমি তিৰংগা কওঁ আৰু সেই আনসাৰটো টিম দিয়ে দিব পাৰিলে নে চোৱাচোন কিতাপত as it has three colors saffron white and green তাৰমানে আনসাৰটো কি তিনটা কালাৰ আছে কাৰণে আৰু কালাৰ কিটা কি saffron white আৰু green saffron ইটো white আৰু green এই তিনটা কালাৰ আছে কাৰণে আমাৰ জাতীয় পতাকাখনক আমি তিৰংগা বুলি কওঁ ট্ৰি মানে তিনি আৰু ৰংগা মানেতো জানাই ৰং ত্ৰিৰংগা আৰু ট্ৰাই কালাৰ তিনটা কালাৰৰ কাৰণে এইটো সেইকাৰণে সিহঁতৰ শুদ্ধ উত্তৰ দিলে আৰু কুইজ মাষ্টাৰে তেতিয়া কি কৈছে চোৱা absolutely full points to you team C your question এতিয়া তাৰমানে টিম দিয়ে শুদ্ধ উত্তৰ দিলে বুলি কৈছে আৰু টিম C লৈ নেক্সট কুৱেশ্যনটো আগবঢ়াই দিছে এতিয়া টিম C কি কুৱেশ্যন সুধিছে তোমালোকে চোৱা we know that the white in our flag stands for peace and truth. What does the saffron signify? তাৰ মানে signify মানে তাৰ আগতে চোৱা কি কৈছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ যিটো বগা ৰং আছে হোৱাইট কালাৰে কি কৰিছে peace and truth মানে শান্তি আৰু সত্যৰ প্ৰতীক হয় কিন্তু যিটো saffron কালাৰ saffron মানে গেৰুৱা বুলি যে কওঁ সেই saffron ৰংটোৱে কি সিগনিফাই কৰিছে সিগনিফাই মানে সুচাই কি ৰং মানে কি অৰ্থ হয় এই saffron কালাৰটোৰ হেতু তেতিয়া আনসাৰ কি দিছে চোৱা টিম সি এ কি কৈছে সৰি স্যাৰ পাস তেতিয়া টিম সি এ পাস কৰি দিছে টিম বি লৈকে টিম বিও পাস কৰি দিলে আৰু একেবাৰে শেষত টিম এ লৈ আহিছে তে টিম এ শুদ্ধ উত্তৰ দিছে নাই চোৱা তেওঁলোকে কি কৈছে the color signifies courage and sacrifice তেতিয়া টিম এ কি কৈছে এই saffron কালাৰটোৱে কি কৰে courage আৰু sacrifice signify কৰে এতিয়া প্ৰথম courage মানে কি হয় চোৱা সাহস তাৰমানে সাহসৰ প্ৰতীক তাৰপিছত sacrifice মানে বলিদান বা ত্যাগ বুলি যে কওঁ ত্যাগ আৰু বলিদানৰ প্ৰতীক হয় আৰু সেই উত্তৰটো যেতিয়া টিম এ ক'লে হেতু শুদ্ধ হৈছে নাই কুইজ মাষ্টাৰে ক'লে চোৱা well done টিম এ তাৰ মানে শুদ্ধ উত্তৰ দিছে ভাল হৈছে বুলি কৈছে আৰু তেওঁলোকে যেহেতু পাস কৰি অহা প্ৰশ্নৰ উত্তৰ দিলে সেইকাৰণে তেওঁলোকে 5 পইণ্টছ পালে আৰু এতিয়া নেক্সট টিম মানে বি টিমলৈ কুইজ মাষ্টাৰজনে কুৱেশ্যনটা আগবঢ়াই দিছে এটা কি কুৱেশ্যন সুধিলে টিম বিক চোৱা তোমালোকে What is the navy blue wheel in center of the white band of the flag called and what does it indicate তাৰমানে তোমালোকে ৰাষ্ট্ৰীয় পতাকাখন দেখিছিলা নহয় সেই ৰাষ্ট্ৰীয় পতাকাখনৰ এই যিটো হুইল আছে এই হুইলটোৱে কি সিগনিফাই কৰে সেই প্ৰশ্নটো ইয়াতে সুধিছে এতিয়া তেওঁলোকে শুদ্ধ উত্তৰ দিলে না নাই চোৱা তোমালোকে টিম বি কি কৰিছে পাস কৰি দিছে টিম এ লৈকে তাৰপিছত টিম এও পাস কৰিছে টিম মানে গোটেই কিটা টিমে পাস কৰি একেবাৰে শেষত কি হল এটাও টিম নাথাকিলে যোনে এই প্ৰশ্নটো উত্তৰ দিব পাৰিলে তেতিয়া কুইজ মাষ্টাৰজনে নিজে ক'লে কি আনসাৰ দিছে চোৱা it is called the Ashok Chakra or Dharma Chakra and it is a wheel with 24 spokes it signifies there is life in movement and death in stagnation তাৰ মানে এই অশোক চক্ৰটোত কেইডাল আছে বুলি কৈছে চোৱা 24 spokes তাৰমানে spokes মানে এনেকে দীঘল কেইডাল আছ আছিল এই কেইডাল আছে কৈছে 24 ডাল আছে আৰু এই অশোক চক্ৰটোৱে
কি সিগনিফাই কৰে বুলি কৈছে যে মুভমেন্টত লাইফ তাৰমানে মুভমেন্ট মানেতো জানাই যেতিয়া আমি চলা ফিৰা কৰি থাকো গতি তাৰমানে মুভমেন্ট মানে গতি মুভমেন্টত মানে গতিশীলতাই আমাৰ জীৱন লাইফ বুলি যে কৈছে আমি যেতিয়ালৈকে গতিশীল হৈ থাকিম এঠাইত ৰৈ নাযাওঁ তেতিয়ালৈকে আমাৰ জীৱনটো চলি থাকে আৰু কি কৈছে ডেথ ইন ষ্টেগনেশ্যন তাৰমানে যেতিয়া আমাৰ গতি নাইকিয়া হৈ যাব তাৰমানে স্তব্ধ হৈ যাম আমাৰ তাৰমানে গতিবিহীনতা ষ্টেগনেশ্যন মানে গতিবিহীনতা আৰু যেতিয়াই আমাৰ জীৱনৰ গতি নাইকিয়া হৈ যাব যেতিয়াই আমি স্তব্ধ হৈ যাম তেতিয়াই কি হ'ব আমাৰ ডেথ মানে আমাৰ মৃত্যু হ'ব কেনেকুৱা ধুনীয়া কথা এটা ইয়াতে সিগনিফাই কৰিছে নহয় জানো তাৰমানে আমি যেতিয়ালৈকে আমাৰ নিজৰ ডেইলি যিখিনি কাম কাজ আছে আমাৰ যিখিনি কৰ্তব্য আছে সেইখিনি পালন কৰি যাম তেতিয়ালৈকে আমাৰ জীৱনটো থাকিব আৰু যেতিয়াই আমি সেই সকলোখিনি কাম শেষ কৰি পেলাম আমাৰ তাতে আমাৰ কি হ'ব ষ্টেগনেশ্যন আমি যেতিয়া ৰৈ যাম জীৱনত হাৰ মানি যাম বা ৰৈ যাম তেতিয়া আমাৰ কি হ'ব মৃত্যু এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ আহা তাৰ আগতে কি কৈছে স্কোৰখিনি কৈ লৈছে স্কোৰৰ জনে কি কৈছে এট দ্য এণ্ড অফ দ্য ফাৰ্ষ্ট two rounds team A has scored 15 points team B 10 points team C 10 points team D 25 points and team E has got 10 points তাৰমানে আটাইতকৈ আগবাঢ়ি কোন আছে এতিয়া team D with 25 points তেতিয়া কুইজ মাষ্টাৰ জনে ক'লে চোৱা Thank you, Aparna. At this point, Team D is ahead of the other teams. We will now begin the third round with the first question to Team D. তাৰমানে এতিয়া থাৰ্ড ৰাউণ্ড আৰম্ভ কৰিব ইয়াতে যিহেতু দুটা ৰাউণ্ড হৈ গৈছে এতিয়া 3 নম্বৰ ৰাউণ্ডটো আৰু কুৱেশ্যনটো কি চোৱা You might know that Porobandar is the birthplace of Mahatma Gandhi, the father of nation. Do you know in which state Porobandar is located? তাৰমানে মহাত্মা গান্ধী ফাদাৰ অফ দ্য নেশ্যন তাৰমানে আমাৰ জাতিৰ পিতা বুলি যে কওঁ অসমীয়াত জাতিৰ পিতা মহাত্মা গান্ধী পোৰবন্দৰত জন্ম হৈছিল কিন্তু পোৰবন্দৰখন কোনখন ষ্টেটত আছে সেই বুলি প্ৰশ্নটো আগবঢ়াই দিছে তেতিয়া টিম বি এ কি কৈছে চোৱা উত্তৰ প্ৰদেশ স্যাৰ উত্তৰ প্ৰদেশ বুলি ক'লে কিন্তু হেতু অশুদ্ধ হ'ল টিম সি এ ক'লে মহাৰাষ্ট্ৰ বুলি টিম ডি এ ক'লে মধ্য প্ৰদেশ বুলি আৰু একেবাৰে শেষত টিম ই এ কৈছে গুজৰাট বুলি আৰু গুজৰাটে কৈছে কাৰেক্ট আনসাৰ এই প্ৰশ্নটোৰ তাৰমানে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী বা ফাদাৰ অফ দ্য নেশ্যন তেওঁ পোৰবন্দৰত জন্ম হৈছিল আৰু পোৰবন্দৰ হৈছে গুজৰাট ৰাজ্য এইটো শুদ্ধ উত্তৰ আৰু সেইকাৰণে টিম ই এ কিমান পইণ্টছ পাব এতিয়া যেহেতু এইটো ইনডাইৰেক্ট ন এইটো পাস কৰি অহা প্ৰশ্ন আছিল ঠিকেই ধৰিছা তোমালোকে এইটোত তেওঁলোকে 5 পইণ্টছ পালে তাৰপিছত নেক্সট কুৱেশ্যন টিম সি সুধিছে কি সুধিছে চোৱা You know that the famous marble stone monument the Taj Mahal is located at Agra. Do you know who built it and why? তাৰমানে তাজমহলৰ নামটো সকলোৱে শুনিছাই হয়নে এটা তাজমহল কিহেৰে নিৰ্মিত বুলি কৈছে মাৰ্বলেৰে বগা মাৰ্বলেৰে নিৰ্মিত হয় আৰু সেই তাজমহল আগ্ৰাত আছে কিন্তু সেই তাজমহলটো কোনে নিৰ্মাণ কৰিছিল আৰু কি কাৰণে নিৰ্মাণ কৰিছিল হেতু আছিল প্ৰশ্নটো এতিয়া আনসাৰ কি দিলে চোৱা টিম সি শাহজাহান বাট আই ডোন্ট নো দ্য ৰিজন তাৰমানে তেওঁলোকে শুদ্ধ উত্তৰে দিলে যে শাহজাহানে তাজমহলটো নিৰ্মাণ কৰিছিল কিন্তু কি কাৰণে নিৰ্মাণ কৰিছিল হেতু তেওঁলোকে নাজানে সেইকাৰণে কুইজ মাষ্টাৰে টিম ডি সুধিছে টিম ডি আনসাৰটো দিলে শাহজাহান built it in memory of his wife মুমতাজ মহল তাৰমানে মুমতাজ মহল আছিল শাহজাহানৰ পত্নী আৰু তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ মেমৰি তাৰমানে তেওঁৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে তেওঁৰ মেমৰি ৰাখিবৰ কাৰণে তেওঁ শাহজাহানে এই যেটো তাজমহল হেতু নিৰ্মাণ কৰিছিল আৰু হেতু তেওঁ বগা মাৰ্বলেদি নিৰ্মাণ কৰিছিল আৰু এতিয়াও সেই কাৰণে কি হৈছে শাহজাহানৰ যেটো উদ্দেশ্য আছিল হেতু সফল হৈছে নহয় জানো কাৰণ ইমান বছৰ হৈ গল
মুমতাজ মহলৰ মৃত্যু হোৱা কিন্তু আমি এতিয়াও সেই তাজমহলত গৈ শাহজাহান আৰু তেওঁৰ পত্নী মুমতাজ মহলৰ যিখিনি স্মৃতি আমি তাতে এতিয়াও সংৰক্ষিত হৈ আছে আমি তাতে গ'লে সেইখিনি অনুভৱ কৰিব পাৰো আৰু তাজমহলটো এতিয়া সেইকাৰণে গোটেই পৃথিৱীৰ আশ্চৰ্যসমূহৰ ভিতৰত এটা বুলি ধৰা হয় এতিয়া চোৱা নেক্সট যেতিয়া কুইজ মাষ্টাৰে কি ক'লে Yes, you are right. Both teams C and D will share 5 points each. Now, Aparna, we will get the direct question. তাৰমানে যেহেতু কুৱেশ্যনত দুটা পাৰ্ট আছিলে কোনে বিল্ড কৰিছিল আৰু কিয় সেই দুটা টিমে ভাগ ভাগ কৰি দিলে কাৰণে দুটা টিমৰ মাজত স্কোৰটো ভাগ হৈ গৈছে 5 পইণ্টছকে আৰু এতিয়া নেক্সট কাৰ আহিছে এইটো চোৱা টিম ডি লৈ প্ৰশ্নটো গৈছে এতিয়া টিম ডিক যেটো প্ৰশ্ন সুধিছে কুইজ মাষ্টাৰে কি সুধিছে চোৱাচোন তোমালোকে কুইজ মাষ্টাৰ okay a direct question to you team D a famous temple of the Sikhs is located in Amritsar in Punjab what is it called তাৰ মানে এটা ফেমাস মানে প্ৰসিদ্ধ এটা টেম্পল আছে মানে মন্দিৰ এটা আছে শিখ ধৰ্মী লোকসকলৰ যেটো অমৃতসৰত আছে আৰু সেইটো কি বুলি জনা যায় কি নামেৰে জনা যায় এটো দেখিছানে পিকচাৰখন তোমালোকে এই পিকচাৰখনত এই যেটো কথা কৈছে শিখ টেম্পলটোৰ কথা হেতুৰ পিকচাৰ এটো কি নামে জনা যায় তেওঁলোকে কি বুলি কয় হেতু প্ৰশ্ন ইয়াতে সুধিছে তেতিয়া টিম দিয়ে কি কৈছে গুৰুদ্বাৰা বুলি এটো গুৰুদ্বাৰা বুলি আসলতে প্ৰসিদ্ধ নামটো নহয় গুৰুদ্বাৰা এই কাৰণে তেতিয়া কি কৈছে আকৌ টিম ই লৈ এই প্ৰশ্নটো গৈছে তেতিয়া টিম ইয়ে কি কৈছে দা গোল্ডেন টেম্পল স্যাৰ তাৰমানে এইটো কি বুলি কওঁ আমি দা গোল্ডেন টেম্পল তোমালোকে পিকচাৰখন দেখিছানে গোল্ডেন কালাৰ হয়নে গোটেই টেম্পলটো সোণেৰে নিৰ্মিত একদম সোণ মানে গোল্ড মানে সোণ আৰু সোণালী হয় ৰংটো এই কাৰণে এই টেম্পলটোৰ নাম হৈছে গোল্ডেন টেম্পল মানে মন্দিৰটোৰ নাম গোল্ডেন টেম্পল আৰু তেওঁলোকে লগতে এই আনসাৰটো দিলে আৰু যেটো শুদ্ধ উত্তৰ আছিল তেতিয়া কুইজ মাষ্টাৰ জনে আৰু এটা ইনফৰমেশন আমাক দিছে এই গোল্ডেন টেম্পলটোৰ বিষয়ে কি ক'লে চোৱা yes it was built by Guru Ramdas তাৰমানে এই গোল্ডেন টেম্পলটো কোনে নিৰ্মাণ কৰিছিলে গুৰু ৰামদাসে এটো নিৰ্মাণ কৰিছিলে তাৰ পাছত টিম ই লৈ প্ৰশ্নটো গৈছে তে টিম ই লৈ নেক্সট প্ৰশ্নটো কি সুধিছে চোৱা Digboi is known for its oil fields and the first oil refinery in India. In which state is it located? ডিগবৈটো নাম শুনিছাই এটা ডিগবৈ কোনখন ৰাজ্যত আছে সেই বুলি প্ৰশ্নটো সুধিছে আৰু ডিগবৈত কি কৈছে প্ৰথম অইল ফিল্ড মানে তৈল ক্ষেত্ৰ য'ত তেল খনন কৰা হয় খাৰুৱা তেল আৰু ৰিফাইনাৰী অইল ৰিফাইনাৰী তেল শোধনাগাৰ য'ত আছে এখন ইন্ডিয়াৰ মানে ভাৰতৰ কোনখন ৰাজ্যত আছে হেতুটো তোমালোকৰ কাৰণে একেবাৰে ইজি নহয় জানো হয় আমাৰ নিজৰ ৰাজ্যতে তাৰমানে অসমত আছে আনসাৰটো এতিয়া এই ইয়াতে চোৱা এখন চিত্ৰ দিছো তোমালোকে এটো মিউজিয়ামৰ হয় আসলতে চিত্ৰ এই মিউজিয়ামৰ তেল শোধনাগাৰৰ যেটো চিত্ৰ ইয়াতে দিয়া হৈছে তোমালোকে চাব পাৰিবা ডিগবৈ তেল শোধনাগাৰৰ চিত্ৰ আৰু সেই আনসাৰটো টিম ইয়ে একেবাৰে সহজ যেহেতু প্ৰশ্ন শুদ্ধ উত্তৰ দিলে আৰু তেওঁলোকে 10 পইণ্টছ পাইছে এতিয়া তোমালোকে চোৱা যেটো নেক্সট কোৱেশ্চন হেতু টিম এ লৈকে সুধিছে এ কি প্ৰশ্ন সুধিলে চোৱা This place is known for the historic salt march by Gandhiji in 1930 which place am I talking about তাৰমানে salt march মানে লুণ সত্যাগ্ৰহৰ নাম শুনিছা নহয় দাণ্ডি যাত্ৰা লুণ সত্যাগ্ৰহ এতিয়া সেই ঠাইখনৰ নাম কি সুধিছে মই আনসাৰটো কৈয়ে দিলো ন আনসাৰটো কি কৈছে চোৱা টিম এ পাস কৰি দিছে বি ও পাস কৰিছে সি ও পাস কৰিছে একেবাৰে শেষত টিম সি এ আনসাৰ দিছে দাণ্ডি ইন গুজৰাট আৰু দাণ্ডি যাত্ৰাৰ বিষয়ে নাম শুনিছাই আৰু সেই দাণ্ডি যাত্ৰা মহাত্মা গান্ধীয়ে লুণ সত্যাগ্ৰহৰ সময়ত কৰিছিলে আইন অমান্য আন্দোলনৰ সময়ত আৰু
হেতু একেবাৰে শুদ্ধ উত্তৰ টিম সিয়ে দিলে আৰু তেওঁলোকে পাস কৰি অহা যেহেতু প্ৰশ্ন আছিল সেইকাৰণে 5 পইণ্টছ পালে এতিয়া এইখিনিতে এই থাৰ্ড ৰাউণ্ডটো শেষ হৈছিল এটা থাৰ্ড ৰাউণ্ডত কিমান স্কোৰ কোনে পালে এতিয়া চোৱা তোমালোকৰ কিতাপত স্কোৰাৰ জনে কৈছে at the end of this round team A remains at 15 points team B 10 team C scores 15 team D gets 30 team E has risen to 20 points তাৰমানে এতিয়া এই গোটেই কুইজ কম্পিটিশনটোত কোনে লিড কৰি আছে এতিয়ালৈকে টিম অলৰেডি 3টা ৰাউণ্ড হৈ গল ন 3 হয় ঠিকই ধৰিছা তোমালোকে একেবাৰে যেটো লাষ্ট ৰাউণ্ড হেতুটো টিম ডি একেবাৰে আগত আছে লিড কৰি আছে তাৰমানে তেওঁলোকে আৰু এইখিনিতে তেওঁলোকৰ যেটো 3 নম্বৰ ৰাউণ্ড আছিল কুইজটো শেষ হৈছে এতিয়া যেহেতু আজি আমাৰ হাতত সময় কম আছে শেষ হৈ আহিছে সময় ক্লাছটোৰ সেইকাৰণে এই ক্লাছটোত এতিয়ালৈ যিখিনি তোমালোকৰ লগত আলোচনা কৰিলো সেইখিনি তোমালোকে ঘৰত আওৰাবা আৰু কোৱেশ্চন কিটা চাবা কোৱেশ্চন কিমানটা ওলালে এতিয়ালৈকে প্ৰত্যেকটো ৰাউণ্ডত কমেও 5টাকৈ কোৱেশ্চন হলে 15টা মান কোৱেশ্চন এতিয়ালৈকে নিশ্চয় ওলালে নহয় তোমালোকে এটা কাম কৰিবা নিজৰ বহিখনত এই কোৱেশ্চন কিটা লিখিবা লগতে আনসাৰ কিটাও লিখিবলৈ চাবা আৰু শুদ্ধ হৈছে নাই তোমালোকে চাবা ভালদৰে কাৰণ ইয়াতেটো কাৰেক্ট আনসাৰটো কিতাপত দিয়ে দিছে সেইকাৰণে ইমান টান নহয় তোমালোকে আনসাৰখিনি ওলাবৰ কাৰণে আৰু এই এতিয়ালৈকে যিমানখিনি পঢ়িলো তোমালোকে সেইখিনি ৰিভাইজ কৰিবা আৰু আগতেও কৈছো আগৰ ক্লাছ কিটাটো কৈছো আকৌ এবাৰ কম যে যিকোনো এটা লেসন তোমালোকে ভালদৰে জানিবলৈ সদায় কি কৰিবা ৰিডিং এই লেসনটো তোমালোকে ভালদৰে ৰিডিং কৰিবা আৰু বাকি লেসনটো আমি নেক্সট ক্লাছটোত শিকিম আৰু এইখিনি কৈয়ে আজিলৈ মই সামৰণি মাৰিছো থ্যাংক ইউ